এভৰিৱান ৱেলকাম টু ইকুইপাথ হলে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিবলৈ ওলাইছো নতুন এটি ক্লাছ এণ্ড সকলোকে নতুন নৱবৰ্ষ অৰ্থাৎ নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো চ' আজিৰ ক্লাছত আমি ইণ্টেলিজেন্সৰ ওপৰত বেছ কৰি কেইটামান কুৱেশ্যনৰ প্ৰেক্টিচ কৰোঁ আহক আশা ৰাখিছো সকলোৱে টপিকটো ভালদৰে পঢ়িছে আৰু আজি প্ৰেক্টিচ কৰি আপোনালোকে কেনেকুৱা পালে আৰু কিমান স্ক'ৰ কৰিলে এটা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ঠিক আছে গতিকে পলম নকৰি ক্লাছটি আৰম্ভ কৰিছো চ' আজি ক্লাছটি আৰম্ভ কৰিছো প্ৰথম এটি কুৱেশ্যনৰ জৰিয়তে চ' এই কুৱেশ্যনটোত আমাক কি সুধিছে একৰ্ডিং টু মাল্টিপল ইণ্টেলিজেন্স যিটো আমাক গাৰ্ডনাৰে দি থৈ গৈছিলে চ' এই থিয়ৰিটি অনুসৰি দ্য এবিলিটি টু ৰিকগনাইজ এণ্ড ক্লাছিফাই অল ভেৰাইটিজ অফ এনিমেল মিনাৰেলছ প্লান্ট সেইটো কি বুলি কয় যিজন ব্যক্তিয়ে ডিফাৰেণ্ট টাইপৰ উদ্ভিদ জীৱ জন্তু এইসকলক কি কৰিব পাৰিব চিনাক্তৰ শ্ৰেণী বিভাজন কৰিব পাৰিব সেনেকুৱা ইণ্টেলিজেন্সক বুদ্ধিমত্তাকনো আমি কি বুলি কওঁ ইয়াৰ পৰা আমাক বাছি উলিয়াব দিছে এইকেইটা 1 2 হ'ব আপোনালোকে অপচন কেইটা ঠিক কৰি ল'ব 1 2 3 4 ঠিক আছে সো স্পাইটেল ইন্টেলিজেন্স বুলি কম তাক আমি তাৰপিছত নেচাৰেলিষ্টিক ইন্টেলিজেন্স বুলি কম বডিলি কাইনেষ্টিক ইন্টেলিজেন্স বুলি কম নে ইন্ট্ৰাপাৰ্চনেল ইন্টেলিজেন্স বুলি কম কোনটো হ'ব ইয়াৰ পৰা সঠিক উত্তৰটো বাছি উলিয়াবলৈ চেষ্টা কৰক আপোনালোকে ভিডিঅটো মই স্ক্ৰিনৰ পৰা আঁতৰি দিছো ভিডিঅটো আপোনালোকে পজ কৰি ল'ব যেতিয়া ইয়াৰ আনসাৰটো উলিয়াব আৰু তাৰ পিছত আপোনালোকে আনসাৰটো মিলাবলৈ চেষ্টা কৰিব ঠিক আছে সকলোৰে মিলিছে আনসাৰটোলৈ অহাৰ আগতে বাৰু অকমান আমি কি কিনো ইন্টেলিজেন্সৰ কনসেপ্ট তেখেতে দি থৈ গৈছে ইয়াৰ বিষয়ে আমি পঢ়ি লওঁ আহক তো তেখেতৰ এখন কিতাপ আছিলে এই কিতাপখন পাবলিছ হৈছিলে 1983 আৰু কিতাপখনৰ নাম কি আছিল ইয়াৰ পৰা মন কৰিব কিতাপখনৰ নাম আছিল ফ্ৰেমছ অফ মাইণ্ড দ্য থিয়ৰী অফ মাল্টিপল ইণ্টেলিজেন্স ইয়াতে দেখিছে এই কিতাপখনৰ জৰিয়তে তেখেতে কি কৈছিলে তেখেতে লাৰ্ণাৰ্ছসকলক এম্পাৱাৰ কৰিছিল আৰু কৈছিল যে আমি কেৱল পঢ়ি শুনিয়ে এজন ব্যক্তি বুদ্ধিমত্তা বা বুদ্ধিয়ক হয় এইটো বস্তু আমি নিৰ্ধাৰণ কৰিব নোৱাৰো আমাৰ যেটো ইন্টেলিজেন্স আছে বুদ্ধিমত্তা আছে সেইটো আমাৰ ডিফাৰেন্ট ৱেজত হ'ব পাৰে লিমিটেড কৰা নাছিল সেই বস্তুটো তেখেতে স্প্ৰেড আউট কৰিছিল গতিকে লিমিটেড নকৰি তেখেতে কৈছিল যে আমাৰ বুদ্ধিমত্তাটো আমি ভিন্ন প্ৰকাৰৰ দেখিবলৈ পাওঁ হয়তো কোনোবা ব্যক্তি উদ্ভিদ এইবোৰৰ চিনাক্তকৰণত ভাল তেওঁক আমি নেচাৰেলিষ্টিক ইন্টেলিজেন্স বুলি ক'ব পাৰো কোনোবা মিউজিকেলি এক্সপাৰ্ট তেওঁক আমি মিউজিকেল ইন্টেলিজেন্ট বুলি ক'ব পাৰো গতিকে তেখেতে বুদ্ধিমত্তাটোক ডিফাৰেন্ট মানুহৰ এবিলিটিজৰ ওপৰত ভাগ কৰি ক্লাসিফাই কৰিছিল ঠিক আছে গতিকে ইয়াতে তেখেতে কি কৈছিল এই থিয়ৰিটোৰ জৰিয়তে কৈছিল ইনটু 8 ডিফাৰেন্ট টাইপস কৰবাত আপোনালোকে 7টাও পাব ইয়াত যে 7টা আছে 1 2 3 4 5 6 7 সো ইয়াতে 7টা 8 নম্বৰটো হ'ব আপোনালোকৰ নেচাৰেলিষ্টিক ইন্টেলিজেন্ট এটো বাৰু মই কৈ দিম ডিসকাস কৰোতে ইয়াতে কৈছে যে ইনষ্টেড অফ লুকিং আ সিঙ্গল এবিলিটি সো এজন মানুহৰ এটা সিঙ্গল এবিলিটি মানে সোৱাত কেনেকেতে মানুহৰ এবিলিটিটো এনালাইসিস কৰি 8টা দেখি কি ওলাইছে ডিফাৰেন্ট পাৰ্সপেক্টিভ উলিয়াইছিল আৰু তেখেতে এইটো বিলিভ কৰিছিল যে ইন্টেলিজেন্ট এজ দা বায়ো ফিজিঅলজিক্যাল পটেনশিয়াল ফৰ প্ৰসেসিং ইনফৰমেশন গতিকে তেখেতে কিনো 8 প্ৰকাৰৰ ইন্টেলিজেন্সৰ কথা কৈছিল আমি ওৱান বাই ওৱান বুজিবলৈ চেষ্টা কৰো আহক আপোনালোকে স্ক্ৰিনত দেখিছে কি আছে প্ৰথমটো আমি ইয়াৰ পৰা আৰম্ভ কৰিছো যেটো হৈছে আমাৰ লিংগুইষ্টিক ইন্টেলিজেন্স সো লিংগুইষ্টিক ইন্টেলিজেন্সৰ ক্ষেত্ৰত তেখেতে কি কৈছিল লিংগুইষ্টিক ইন্টেলিজেন্সৰ ক্ষেত্ৰত তেখেতে কৈছিল যে এনেকুৱা ব্যক্তিসকলৰ কথা কৈছে যি ব্যক্তিসকলে বেসিক্যালি আপোনাৰ ওয়ার্ড বা এক্সপ্ৰেছনত আপোনাৰ কি হয় ভাল হয় ওয়ার্ডছৰ ইউজৰ লগত এক্সপ্ৰেছন কৰাত আপোনাৰ বেস্ট হয় যেনেকৈ আমি পলিটিশিয়ান সকলক ধৰিব পাৰো সেইসকল লোকে ডিফাৰেন্ট ওয়ার্ডছ সমূহ ইউজ কৰি কি কৰে এনেকুৱা ধৰণৰ স্পিচ কিছুমান আমাৰ ফ্ৰন্টত দাঙি ধৰে যিবোৰ স্পিচ শুনি আমি মোহিত হৈ যাওঁ আৰু তেওঁলোকক সুধিবলৈ বাধ্য হওঁ গতিকে তেওঁলোকে ওয়ার্ডছৰ ক্লাসিফিকেশন বা তাৰ এক্সপ্ৰেছনত কি হয় বেটাৰ হয় বা আমাতকে বেছি এক্সপাৰ্ট হয় গতিকে সেই সকল লোকক তেখেতে লিংগুইষ্টিক ইন্টেলিজেন্টত ক্লাসিফাই কৰিছিল সেকেন্ডটো ইয়াতে উল্লেখ কৰিছে লজিক্যাল ম্যাথমেটিক্যাল অৰ্থাৎ লজিক্যাল ম্যাথমেটিক্যাল বুলি ক'লে ইয়াতে সকল সাইন্টিষ্টক বুজাইছে বা ৰিসাৰ্চাৰক বুজাইছে যি লজিক্যাল ৰিজনিং বা ম্যাথমেটিক ক্যালকুলেশনত কি হয় বেসিক্যালি এক্সপাৰ্ট হয় ঠিক আছে গতিকে তেওঁলোকক লজিক্যাল ম্যাথমেটিক্যাল ইন্টেলিজেন্স বুলি কোৱা গৈছে ইয়াতে আপোনালোকে ডিফাৰেন্ট এনেকুৱা পাব যোনে বেসিক্যালি থিংছবোৰ কোৱালিফাই কৰিব হাইপোথিসিস বা সেইবোৰ বিল্ড আপ কৰাৰ ক্ষেত্ৰতো আমি তেওঁলোকক এক্সপাৰ্ট দেখিবলৈ পাওঁ এই পাৰ্টিকুলাৰ ফিল্ড তাৰপিছতটো হৈছে আমাৰ মিউজিকেল ইন্টেলিজেন্স যোনে সুৰ তাল লয় এইবোৰৰ লগত আপোনাৰ সমন্বয় ৰক্ষা কৰিব পাৰিব ভালদৰে গান গাব পাৰিব ঠিক আছে আৰু ভাল এটা কম্পোজিশন আমাৰ ফ্ৰন্টত দাঙি ধৰিব পাৰিব সেইটোক আমি মিউজিকেল ইন্টেলিজেন্স বুলি ক'ব পাৰো ঠিক আছে টন ৰিদমছ এইবোৰৰ লগত তেওঁলোকে কি কৰিব পাৰিব বেসিক্যালি তেওঁলোকে মানে কি সুৰ তাল এইবোৰ মানে কি মেটচ কৰিব পাৰিব ঠিক আছে তাৰপিছত ইয়াত দুটা কনফিউজিং ইন্টেলিজেন্ট কথা দেখি কৈছিলে ইন্টাৰপাৰ্সনেল এণ্ড ইন্ট্ৰাপাৰ্সনেল নামকেইটা অকমানি বাট কিছু স্লাইড ডিফাৰেন্স আছে
এতিয়া যেতিয়া ইন্ট্ৰাপাৰ্চনেল বুলি ক'ব, মই আঁতৰি দিছো আপোনালোকে দেখিছে, যেতিয়া ইন্ট্ৰাপাৰ্চনেল বুলি ক'ব, ইন্ট্ৰাপাৰ্চনেল বুলি ক'লে আণ্ডাৰষ্টেণ্ডিং ইয়ৰ চেল্ফ, হোৱাট ইউ ফিল, হোৱাট ইউ ৱান্ট, আপুনি কি বিচাৰে, আপুনি কি অনুভৱ কৰিছে, নিজৰ নিজস্বতা বস্তুটো যেতিয়া আপুনি বুজি পাবলৈ সক্ষম হ'ব, সেইটোক আপুনি ইন্ট্ৰাপাৰ্চনেল ইণ্টেলিজেন্ট বুলি ক'ব। ইণ্টাৰপাৰ্চনেল ইণ্টেলিজেন্ট বুলি কাক কোৱা হ'ব? যেনেকে গাইডেন্স কাউন্সিলিঙক ধৰিব পাৰো, য'ত আপুনি ফ্ৰণ্টত আপোনাৰ নিজৰ প্ৰব্লেমবোৰ এজন ব্যক্তিক কৈছে আৰু তেওঁ সাৱধানেৰে শুনি আপোনাক উত্তৰ দিবলৈ সক্ষম হৈছে, গতিকে সেইটোক আমি ইণ্টাৰপাৰ্চনেল ইণ্টেলিজেন্স বুলি ক'ম। তাৰপিছত কৈছে বডিলি কাইনেষ্টিক ইণ্টেলিজেন্ট, মানে কোনটো ইণ্টেলিজেন্সৰ কথা কৈছে? ইয়াতে সেইটো ইণ্টেলিজেন্সৰ কথা কৈছে যিটো ইণ্টেলিজেন্সত আপোনাৰ বডিটো ফ্লেক্সিবল, মুভমেন্ট, যেনেকে য়োগা কৰা ব্যক্তি হ'ব পাৰে বা জিমনেছিয়াম সকল হ'ব পাৰে, তেওঁলোকৰ বডিৰ ওপৰত গ্ৰিপ বেছি বা বডিৰ মুভমেন্ট তেওঁলোকে কি কৰিব পাৰে, ইজিলি কন্ট্ৰল কৰিব পাৰে, মেনেজ কৰিব পাৰে, কাৰেক্ট? গতিকে সেইটোক আমি কি বুলি ক'ম? বডিলি কাইনেষ্টিক ইণ্টেলিজেন্ট বুলি ক'ম আমি, ঠিক আছে? বুজি পাইছে সকলোৱে? তাৰপিছত আমাৰ আৰু এটা আছে মানে আপুনি মাইণ্ড আৰু বডিৰ লগত কোঅৰ্ডিনেট কৰিব পাৰে। তাৰপিছত আমাৰ আছে এটা স্পাইটেল ইণ্টেলিজেন্ট, বা এইটোক আপোনালোকে ভিজুৱেলাইজিং ইণ্টেলিজেন্ট বুলিও ক'ব, যিটোত আপোনাৰ ভিজুৱেলাইজেশ্যন টু দ্য ৱৰ্ল্ড ইজ ভেৰি বেটাৰ, গতিকে সেইটোক আমি এইটো ইণ্টেলিজেন্সত কি কৰিব পাৰো, ক্লাছিফাই কৰিব পাৰো। আৰু ইয়াতে এটা নাই যিটো ইয়াতে উল্লেখ কৰা আছে, দেট ইজ ইয়ৰ নেচাৰেলিষ্টিক ইণ্টেলিজেন্ট, যিটো ইণ্টেলিজেন্টত এটা মানুহে কি কৰিব পাৰিব, ৰিকগনাইজ এণ্ড ক্লাছিফাই কৰিব পাৰিব ডিফাৰেণ্ট ডিফাৰেণ্ট কাইণ্ড অফ এনিমেলছ সমূহক, মিনাৰেলছ সমূহক, প্লান্ট সমূহক, গতিকে সেইটো ইণ্টেলিজেন্ট কেপাচিটিক কি বুলি কৈছিল তেখেতে? নেচাৰেলিষ্টিক ইণ্টেলিজেন্ট বুলি কৈছিল। গতিকে কি হ'ব? প্ৰকৃতিবাদী বুদ্ধিমত্তা হ'ব, আৰু এইটোৱে হৈছে আমাৰ 8 নম্বৰ টাইপ অফ ইণ্টেলিজেন্ট, যিটো তেখেতে আমাক দি থৈ গৈছে। কৰবাত এইকেইটা চিকুৱেন্সটো আপোনালোকে ডিফাৰেণ্ট পাব, বা ইয়াত উল্টাকে মনত ৰাখে, চিধাকে মনত ৰাখে, 8 প্ৰকাৰটো আপোনালোকে মন কৰিব। কৰবাত কিন্তু কিবা কিবি বুকত 7 প্ৰকাৰো আছে, কিন্তু ই বেচিকেলি 8 প্ৰকাৰৰ হয়। এইমাত্ৰ আমি থিয়ৰিটো পঢ়িলো, গতিকে ইয়াৰ পৰা এইটো কুৱেশ্যনৰ আনচাৰ আপোনালোকে ইজিলি উলিয়াব পাৰিব যে তলৰ কোনটো বেচিকেলি গাৰ্ডনাৰৰ তালিকাৰ যিখন ইণ্টেলিজেন্সৰ তালিকা আছে তাত নাই। এইকেইটাৰ ভিতৰত কোনটো নাই উলিয়াবলৈ চেষ্টা কৰক। ভিডিঅ'টো আপোনালোকে পজ কৰি ল'ব আৰু ইয়াৰ আনচাৰটো উলিয়াবলৈ চেষ্টা কৰিব যে ইয়াৰ কোনটো মানে আমাৰ বেচিকেলি ইণ্টেলিজেন্সৰ তালিকাত নাছিল। এবাৰ চাই লওক এবাৰ এইখন যে কোনটো আছিল। আছে ইয়াতে কৰবাত ফিজিকেল ইণ্টেলিজেন্সৰ কথা মেনশ্যন কৰা আছে নেকি? নাই। বডিলি কাইনেষ্টিক ইণ্টেলিজেন্সৰ কথাহে মেনশ্যন কৰা আছিল, গতিকে ফিজিকেল বুলি আমাক ক'তো মেনশ্যন নাই, বাকীকেইটা আছে, গতিকে শুদ্ধ আনচাৰটো হৈ যাব শাৰীৰিক, অৰ্থাৎ অপশ্যন নম্বৰ চি উইল বি দা কাৰেক্ট আনচাৰ। আশা ৰাখিছো সকলোৰে এইটো আনচাৰ কাৰেক্ট হৈছে। এইবাৰ আহিছো আমি ইয়াৰ পিছৰ আনচাৰটোলৈকে, অৰ্থাৎ কুৱেশ্যনটোলৈকে। চ' ইণ্টেলিজেন্সৰ আমি ডিফাৰেণ্ট থিয়ৰিজ পঢ়ি আহিছো, নহয় জানো? বা ডিফাৰেণ্ট থিয়ৰিজৰ বিষয়ে জানো। এইখিনিতে এটা কথা কৈ লওঁ, যিসকলৰ ভিডিঅ'টো ফাৰ্ষ্ট লাগিছে তেওঁলোকে শ্ল' কৰি ল'ব, আৰু এটা বস্তু মানে লাষ্ট ভিডিঅ'ত ওলাইছিলে যে এইবোৰ কুৱেশ্যনছ নাহে না। কথা হৈছে যে পেপাৰ আপুনি নাকাটে, পেপাৰ মই নাকাটো, গতিকে 20 মিনিট ইনষ্টাগ্ৰামত ৰিলছ স্ক্ৰল কৰাতকে ইটছ বেটাৰ যে আমি কেইটামান কুৱেশ্যনো প্ৰেক্টিচ কৰি লোৱাটো। চ' আপোনালোকৰ চইচ, যিটো আপোনালোকে প্ৰিফাৰ কৰে মানে, ঠিক আছে? অ'কে, এতিয়া এইকেইটাৰ ভিতৰত কোনটো আমাক কি সুধিছে? নট, মানে কোনটো নহয় সেইটো আমাক বাছি উলিয়াব দিছে। মই বাৰে বাৰে প্ৰতিটো ক্লাছতে কৈছো কুৱেশ্যনটো ভালকে পঢ়াটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, গতিকে এইকেইটা হয় কিন্তু ইয়াৰে এটা নহয়, সেইটো আমাক বাছি উলিয়াব দিছে। গতিকে ইউনিফেক্টৰ, টু ফেক্টৰ, মাল্টি ফেক্টৰ থিয়ৰী এণ্ড থিয়ৰী অফ ৰিগ্ৰেশ্যন, এটা মই শিক্ষণৰ নীতি অৰ্থাৎ থৰ্নডাইকৰ এটা থিয়ৰিও ডিছকাছ কৰিছিলো আপোনালোকে এইটো থিয়ৰি পঢ়ি ল'ব পাৰে। এইটো থিয়ৰিৰ বিষয়ে আজি বাৰু মই ইয়াতে ডিছকাছ নকৰো। চ' থিয়ৰী অফ ৰিগ্ৰেশ্যন is not associated with the intelligence. So option number 3 টো ইয়াৰে কাৰেক্ট হৈ যাব। আহক আমি ইউনিফেক্টৰ থিয়ৰী আৰু টু ফেক্টৰ থিয়ৰীৰ বিষয়ে বুজি লওঁ। ইউনিফেক্টৰ থিয়ৰী কোনে দিছিল? ইউনিফেক্টৰ থিয়ৰী দিয়া ব্যক্তিগৰাকীৰ নাম আছিল এলফাৰ্ড বিনে, ঠিক আছে? চ' ইউনিফেক্টৰ থিয়ৰীৰ ক্ষেত্ৰত এইটো কুৱেশ্যন মানে মনত ৰাখিব, ষ্টেটমেণ্ট ৱাইজো আপোনালোকক সুধি দিব পাৰে। এতিয়া ইউনিফেক্টৰ থিয়ৰীত কৈছিল, তেখেতে কৈছিল যে মানুহৰ যিটো ইণ্টেলিজেন্ট থাকে, বুদ্ধিমত্তা থাকে, সেইটোক তেখেতে এটা তত্ত্ব বুলি বিবেচনা কৰিছিল। তেখেতে কৈছিল যে মানুহৰ বুদ্ধিমত্তাটো আমি একক ক্ষমতা বা সাধাৰণ বুদ্ধিমত্তা বা এটা তত্ত্ব বুলি ক'ব পাৰো। লেটছ চে এজন মানুহ এটা ফিল্ডত ভাল, তাৰ মানে তেখেতে এইটো অনুমান লগাই লৈছিল যে বাকীবোৰ ফিল্ডতো ভাল। কিন্তু যেতিয়া প্ৰেক্টিকেলি এই বস্তুটো এজুম কৰা গ'ল যে এজন ব্যক্তি যদি মেথছত ভাল, এইটো আমি এজুম কৰিব নোৱাৰো যে তেওঁ ইংলিছ বা তেওঁ ছচিয়েলতো ভাল হ'ব, তেওঁ বাকীকেইটা ফিল্ডত উইকো হ'ব পাৰে। গতিকে এইটো প্ৰেক্টিকেলত আমি গম পালো যে এজন মানুহৰ এটা পৰিস্থিতিত ভাল মানে বাকী গোটেইবোৰত ভালটো ইণ্ডিকেট নকৰে। গতিকে তেখেতৰ এই যিটো তত্ত্ব আছে এইটো সম্পূৰ্ণৰূপে নাকচ কৰা গৈছে, ঠিক আছে? তাৰ বিপৰীতে আমি স্পেয়াৰমেনৰ কি দেখিবলৈ পাইছো? টু ফেক্টৰ থিয়ৰী দেখিব পাইছো। তেখেতে ইয়াতে দুটা ফেক্টৰ ডিছকাছ কৰিছিল, এটা হৈছিল জেনাৰেল ফেক্টৰ আৰু এটা হৈছিল এছ ফেক্টৰ। জেনাৰেল ফেক্টৰ অৰ্থাৎ জেনাৰেল এবিলিটিৰ কথা তেখেতে কি কৈছিল
যে এনেকুৱা ফেক্টৰ যিটো প্ৰতিজন মানুহৰ তাতে এভেইলেবল থাকে আৰু এই ফেক্টৰ থকাটো একচুৱেলি মানুহজনৰ কাৰণে ইম্পৰ্টেণ্টো হয় গতিকে জেনেৰেল ফেক্টৰ যিবোৰ নৰ্মেল এজ ইউজুৱেল মানুহে সকলোৱে কাম কৰিব পাৰে সেইটো ফেক্টৰ তেখেতে জেনেৰেল ফেক্টৰ বুলি কৈছিল আৰু যিটো ইনবৰ্ন হয় প্লাছ প্ৰতিজন মানুহৰ তাতে উপলব্ধ থাকে কিন্তু তেখেতে কি কৈছিল ইয়াৰ উপৰি মানুহৰ কিছুমান স্পেচিফিক ফেক্টৰ থাকে এছ ফেক্টৰ থাকে এছ ফেক্টৰক আপোনালোকে কো কাৰিকুলাৰ এক্টিভিটিজৰ লগতো এছ'চিয়েট কৰিব পাৰে জাষ্ট লাইক আমাৰ স্পৰ্টছ পাৰ্চনবোৰ যিবোৰ কিছুমান ফিল্ডত কি হয় এক্সেপশ্যনেলি গুড হয় গতিকে তেওঁলোকৰ তাত আমি কি ফেক্টৰ থকা বুলি ক'ব পাৰো এছ ফেক্টৰ থকা বুলি ক'ব পাৰো ঠিক আছে গতিকে কিছুমান ব্যক্তিৰ আমি কিছুমান স্পেচিয়েল ফেক্টৰ দেখিবলৈ পাওঁ নিউমেৰিকেল ভাৰ্বেল মেকানিকেল এইবোৰক এছ ফেক্টৰ বুলি কৈছে আৰু যিটো ইন জেনেৰেল প্ৰতিজন মানুহৰ তাত ইনবৰ্ন হিচাপে থাকে সেইটো তেখেতে জি ফেক্টৰ বা জেনেৰেল ফেক্টৰ বুলি কৈছে ইয়াতে আমি এটাৰ জেগাত দুটা ফেক্টৰ দেখিবলৈ পাইছো দ্যাটছ ৱাই এই থিয়ৰিটোক টু ফেক্টৰ থিয়ৰি বুলিও জনা যায় ঠিক আছে বুজি পাইছে ইয়াৰ প্ৰণেতা কোন আছে এইটো কোৱেশ্চন আপোনালোকে মন কৰিব ইয়াতে মই ডিফাৰেণ্ট থিয়ৰিজ অফ ইণ্টেলিজেন্সৰ বিষয়ে মেনশ্যন কৰিছো যিটো আপোনালোকে এটা স্ক্ৰীনশ্বট ল'ব পাৰে আৰু এইটো বস্তু আপোনালোকে বাৰে বাৰে ৰিভাইজ কৰি থাকিব আপোনালোকৰ মনত থাকিব ঠিক আছে চ' মাল্টিপল ইণ্টেলিজেন্স থিয়ৰিৰ বিষয়ে আমি অকণমান আগতে বুজিলো তাৰপিছত ইয়াতে এইটো থিয়ৰিৰ বিষয়ে আপোনালোকে পঢ়িব পাৰে তাৰপিছত আমাক ইয়াতে কি কৈছে ছিংগল ফেক্টৰ থিয়ৰি টু ফেক্টৰ থিয়ৰি কোনে দিছে মাল্টি ফেক্টৰ থিয়ৰি কোনে দিছে থণ্ডাই মই এইটো কথা অলপ আগতে ক'লো যে মাল্টি ফেক্টৰ থিয়ৰিৰ বিষয়ে মই অলৰেডি এটা ক্লাছত ডিছকাছ কৰিছো আপোনালোকে গৈ ভিডিঅ'টো চাই ল'ব ঠিক আছে তাৰপিছত ষ্ট্ৰাকচাৰ অফ ইণ্টেলিজেন্ট মডেল কোনে দিছে এই গোটেইবোৰৰ বিষয়ে ইয়াতে মেনশ্যন কৰা আছে গতিকে দিছ আৰ চাম ইম্পৰ্টেণ্ট থিয়ৰিজ আৰু তেওঁলোকৰ প্ৰণেতা কোন কোন আছিল প্ৰায়ে আমাক কিছুমান ষ্টেটমেণ্ট ৱাইজ বা 1 মাৰ্কৰ কুৱেশ্যনতো ইয়াৰ প্ৰণেতাৰ বিষয়ে সুধিব পাৰে গতিকে আপোনালোকে মই আঁতৰিছো এবাৰ স্ক্ৰীনশ্বট এটা লৈ লওক যাতে ইয়াৰ পৰা আপোনালোকে গম পায় যে ইয়াৰ মুখ্যতঃ প্ৰণেতাসকলো কোন কোন হয় ইণ্টেলিজেন্সৰ ক্ষেত্ৰত অকে বুজি পাইছো আমি নেক্সট কুৱেশ্যনটো আমাক চাওঁ ইয়াতে ইণ্টেলিজেন্সৰ ভিতৰত কি ইনক্লুড আছে তাৰ বিষয়ে আমাক সুধিছে চ' আমি কি প্ৰথমটো কৈছে সমস্যাৰ নতুন আৰু মূল উৎস উৎপন্ন কৰা ব্যক্তিৰ ক্ষমতাক বুজে the ability to produce a single response to a specific question single response to a specific question হৈ গলে এইটো আমি কি বুলি ক'ম এইটো কনভাৰ্জেন্ট থিংকিং বুলি ক'ম গতিকে এই বস্তুটো আমাৰ আহিব জানো না সেইটো নিগেটিভ ষ্টেটমেণ্ট গতিকে এইটো আনসাৰ নহয় a permanent change in behavior আপোনাৰ বিহেভিয়াৰটো যদি চেঞ্জ হৈ যায় সেইটো জানো ইণ্টেলিজেন্সৰ এটা পাৰ্ট হ'ব নহয় সো এইটোক আমি কাটিব পাৰো সো আমাৰ ইয়াতে কিবা দুটা থাকিল a set of capabilities that allows an individual to learn and a capacity of an individual to produce novel or original problem answer to the problem intelligence কেতিয়াও আপোনাৰ problem বুলি ডিনোট নকৰে intelligence বুলি ক'লে আমি a set of capabilities that allows an individual to learn এইটোহে হ'ব intelligenceৰ এটা appropriate answer গতিকে option number 3 will be the correct answer okay বুজি পালে ইয়াৰ আগৰ আছিলে আপোনাৰ regression হল এইটো হৈ গল okay next question a child has the ability to understand the intentions and desires of other the child has so কৈছে এজন শিশুৱে বেলেগৰ কি কৰে intentions বোৰ বেলেগৰ বস্তুবোৰ বা ভাববোৰ কি পায় বুজি পায় গতিকে সেই চাইল্ডজনৰ নিম্নোক্ত কোনটো ইন্টেলিজেন্ট আছে বা কোনটো বুদ্ধিমত্তা আছে এইটো আমাক বাছি উলিয়াব দিছে ইয়াৰ পৰা দুটা আপোনালোকে ইজিলি মানে কি কৰিব পাৰে এলিমিনেট কৰিব পাৰে এবাৰ চাই লওক কি বস্তু আপোনালোকে এলিমিনেট কৰিব পাৰিব ইয়াৰ পৰা উলিয়াব পাৰিছে ইয়াৰ আনসাৰ সো আমি ইয়াৰ পৰা এই দুটাটো ইজিলি কাট কৰিব পাৰো যে এই দুটাটো ইয়াৰ আনসাৰ নহয় এটা ইন্টাৰপাৰ্সনেল আৰু এটা ইন্ট্ৰাপাৰ্সনেল সো ইয়াতে দিছে অফ আদাৰ্স বুলি দিছে যদি ইয়াতে কি বুলি দিলে হয় নিজৰ বুলি দিলে হয় তেতিয়া হলে আমাৰ কোনটো আনসাৰ কাৰেক্ট হৈ গল হয় তেতিয়া ইন্ট্ৰাপাৰ্সনেলটো কাৰেক্ট হৈ গল হয় যোনে নিজৰ ফিলিংস বুজে বেলেগৰ বুজে সো আমি এইটো কি বুলি ক'ব পাৰো ইন্টাৰপাৰ্সনেল ইন্টেলিজেন্স বুলি ক'ব পাৰো কাৰেক্ট বেলেগৰ বুজে নিজৰ বুজিলে সেইটো ইন্ট্ৰাপাৰ্সনেল হৈ গল হয় ঠিক আছে ইয়াতে এটা পিকচাৰো মই আপোনালোকক দিছিলো ন এবাৰ চাই ল'ব যাৰ কনফিউজন আছে এইটো চাওক ইন্ট্ৰাপাৰ্সনেল মানে নিজৰ এবিলিটিজ হোৱাট উই ৱান্ট ফিল এণ্ড ইন্টাৰপাৰ্সনেল মানে আপুনি অন্য লোকসকলৰো বস্তুবোৰ বুজিছে ইয়াত অকল আপুনি নিজৰ বুজিছে ইয়াত অন্য লোকসকলৰো বুজিছে ইয়াতে আমাক কাৰ বিষয়ে সুধিছে অন্য লোকসকলৰ কথা সুধিছে গতিকে ইয়াৰ আনসাৰটো আমাৰ কি হৈ যাব ইন্টাৰপাৰ্সনেল হৈ যাব ঠিক আছে হৈছে গতিকে এইটো আমাৰ কি হৈ যাব ইন্টাৰপাৰ্সনেল হৈ যাব ইন্ট্ৰা নহয় নেক্সট the factor G in the Spearman definition of intelligence stands for so G বুলি ক'লে ইয়াতে কি কৈছে genetic intelligence তাৰপিছত generic intelligence general intelligence global intelligence so G and S factor কথা তেখেতে কৈছিলে correct G factor টো ইনবৰ্ন থাকে প্ৰতিজন মানুহৰ তাতে থাকে আৰু S factor কথা কৈছিল গতিকে কোনটো হ'ব ইয়াৰ appropriate answer শুদ্ধ উত্তৰটো হ'ব ইয়াৰে general intelligence হ'ব
ইয়াৰে শুদ্ধ উত্তৰ জি ইন দা স্পেয়াৰমেন টু ফেক্টৰ থিয়ৰিত আমি ইয়াক কি বুলি জানো জেনেৰেল ইণ্টেলিজেন্স বুলি জানো আশা ৰাখিছো এইটো ইয়ালৈ চবৰে শুদ্ধ হৈছে তাৰপিছত আমি চাওঁ কি দিছে আমাক নেক্সট যে ইণ্টেলিজেন্স incorporates the mental process involved in intelligent math component and varies from the intelligent can take that is creative intelligence so ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব কৈছে এইটো উত্তৰ আপোনালোকে মোক জনাব কিন্তু ইয়াৰ আৰৰ থিয়ৰিটো আমি বুজি লওঁ যাতে আপোনালোকে ইয়াৰ উত্তৰটো উলিয়াব পাৰে so basically আমাৰ এটা আছে ষ্টেনবাৰ্গ পেট্ৰিক থিয়ৰি বুলি so এই থিয়ৰিটোৰ জৰিয়তে তেখেতে কি কৰিছিল মানুহৰ যেটো এবিলিটি আছিল টু ক্ৰিয়েট ইন্টেলিজেন্ট বিহেভিয়াৰ তাক বেসিক্যালি তিনিটা কেটেগৰীত ভাগ কৰিছিল এটা আছিল এনালাইটিক্যাল ক্ৰিয়েটিভ এণ্ড প্ৰেক্টিক্যাল যেতিয়া এনালাইটিক্যালৰ কথা ক'ব এনালাইটিক্যাল বুলি কতে ইয়াতে কৈছিল যিবোৰ বস্তু আমি কম্পেয়াৰ ইভালুৱেট এণ্ড এনালাইসিস কৰিব পাৰো সেইটো বস্তু তেটোক তেহেতে এনালাইটিক্যাল ইন্টেলিজেন্ট ৰূপে ক্লাসিফাই কৰিছিল ক্ৰিয়েটিভ পুৰে তেহেতে ইন্টেলিজেন্টক কি কৈছিল ইনসাইট বা আপুনি ইউনিক সিচুৱেশনছ বোৰ এডপ্ট কৰিব পাৰে ঠিক আছে প্ৰেক্টিক্যালত কৈছিল যেটো আপুনি এভৰিডে ওয়াৰ্কৰ লগত ডিল কৰিব পাৰে প্ৰেক্টিকেবিলিটি অফ ইউৰ থিওৰিটিক্যাল আসপেক্ট এইটো তিনিটা বস্তু তেখেতে কি কৰিছিল তিনিটা এবিলিটিজত তিনিটা ইন্টেলিজেন্ট বুলি কৰবাত পাব বা থ্ৰী টাইপস অফ এবিলিটিজও পাব যি তিনিটা মিলি একচুয়ালি কি কৰে ইন্টেলিজেন্স বিহেভিয়াৰ ক্ৰিয়েট কৰে বুলি কৈছে বা কৰবাত আপোনালোকে তিনিটা ডমেইন বুলি পাব বুক ওয়াইজ অথৰ ওয়াইজ বেলেগ হয় গতিকে কৰবাত আপোনালোকে এবিলিটিজ কৰবাত ইন্টেলিজেন্স কৰবাত ডমেইন বুলি পাব ডমেইন বুলিয়ে মনত থাকক যে তিনিটা ডমেইন মিলি এজন ব্যক্তিৰ ইন্টেলিজেন্ট বিহেভিয়াৰক কি কৰে আপোনাৰ বিল্ড আপ কৰে বুলি কৈছে কোনে কৈছিলে মন কৰিব এইটো মতবাদ আগবঢ়াইছিল ষ্টেৰেনবাৰ্গে ৰবাৰ্ট ষ্টেৰেনবাৰ্গ এখেতৰ নাম হৈছে ঠিক আছে তেখেতে যেটো মানৱ বুদ্ধিমত্তা আছিল মানৱ বুদ্ধিমত্তাটো কি কৰিছিল এটা আহাৰিত তেখেতে তিনি প্ৰকাৰে ডিভাইড কৰিছিল আৰু এই তিনিটা এবিলিটিজ মিলি হিউম্যান ইন্টেলিজেন্ট বিহেভিয়াৰ ক্ৰিয়েট হয় বুলি তেখেতে কৈছে আৰু যেটো ইয়াৰ আগৰ কোৱেশ্চন আছিল এই আগৰ কোৱেশ্চনটো কিন্তু এইটো থিওৰিৰ লগতে এছ'চিয়েট হৈ আছে যদি আপুনি থিওৰিটোৰ লগত নিজকে মানে মিলাব পাৰিছে তেন্তে এই কোৱেশ্চনটোৰ আনসাৰ আপোনালোকে মোক কমেন্ট বক্সত জনাব লগতে আৰু এটা কথা কৈছো যে থিওৰিটোৰ বিষয়ে বহুত এটা বেছি ডিটেইলছত পঢ়িবলগীয়া নাই গতিকে থিওৰিটোৰ বিষয়ে এইখিনি পঢ়িলে হ'ব ইয়াৰ লগতে আপোনালোকে এই যে মই অলপ আগতে এখন টেবল আপোনালোকক দিছিলো এই টেবলখন আপোনালোকে ভালকে মুখস্থ কৰিব এই টেবলখনৰ পৰা লোকসকলক সোধে আৰু হয়তো আপোনালোকৰ যদি চিনি পোৱা নাই ভিডিওটো পজ কৰি আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব মই আঁতৰি দিছো পজ কৰি স্ক্ৰিনশ্বট এটা লৈ ল'ব তেতিয়া আপোনালোকে বস্তুটো আৰু ভালকে বুজিব ঠিক আছে সো আজিলৈ এৰিছো ইমানখিনিতে পুনৰ লগ পাম নতুন এটি ক্লাছৰ সৈতে তেতিয়ালে সকলোকে ধন্যবাদ আৰু নৱবৰ্ষৰ বহুত শুভেচ্ছা জনাই ক্লাছটো এৰিছো ধন্যবাদ